নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননস্মাই মছজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যধে মধ্যে উচ্ছেদ চলাই এইবাৰ বিপদত পৰিছে হিমন্ত চৰকাৰ বটৰদুৱাত বুলডোজাৰেৰে ঘৰ ভাঙি এইবাৰ বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উচ্ছেদিত লোকসকলক 30 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ বটৰদুৱাত বুলডোজাৰেৰে ঘৰ ভাঙি বিপদত হিমন্ত চৰকাৰ উচ্ছেদিত লোকসকলক 30 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে এই সন্দৰ্ভত কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় বটৰদুৱা কাণ্ডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ আদালতৰ 14 মেৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সৰ্বমুঠ 7 ঘৰ মানুহক 30 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে এই নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে পৰৱৰ্তী খবৰ ভাৰতৰ বাবে উদ্বেগজনক খবৰ এইবাৰ নেপালৰ মেপত সোমাল ভাৰতৰ 3টাকৈ অঞ্চল নেপালৰ নতুন 100 টকীয়া নোটত অংকন কৰা মেপত সোমাল ভাৰতৰ লিপুলেক লিপিয়াধুৰা আৰু কালাপানী ভাৰতৰ 3টাকৈ অঞ্চল এইবাৰ সোমাল নেপালৰ মেপত নেপালৰ নতুন 100 টকীয়া নোটত অংকন কৰা মেপত সোমাল ভাৰতৰ 3টা অঞ্চল শেহতীয়াকৈ নেপাল চৰকাৰে নতুনকৈ 100 টকীয়া নোট ছপা কৰাৰ সিদ্ধান্ত লৈছে আৰু এই নোটত অংকন কৰা মেপত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতৰ লিপুলেক লিপিয়াধুৰা আৰু কালাপানী উল্লেখযোগ্য যে 2020 চনত সংবিধান সংশোধনেৰে এই 3টা বিতৰ্কিত অঞ্চল নিজৰ মানচিত্ৰত সন্নিৱিষ্ট কৰিছিল দেশখনে পৰৱৰ্তী খবৰ সোণাৰীত উগ্ৰপন্থী সংগঠন আলফাৰ 3 লিগমেনক আটক আলফা স্বাধীনক ধন যোগানৰ অভিযোগত আটক কৰা হৈছে তিনিওকে অৰুণাচলৰ কানুবাৰীৰ পৰা আটক কৰে আছাম ৰাইফলছে আৰু আটক কৰি সোণাৰী আৰক্ষীক সমজাই দিছে এই 3 আলফাৰ লিগমেনক আটক কৰা হৈছে সঞ্জয় দে সুজিত দে আৰু তাজুৱাং কন্যাক উল্লেখযোগ্য যে সঞ্জয় দে আৰু সুজিত দে হৈছে সোণাৰীৰ আইদেউবাৰী বাগিচা গাঁৱৰ পিতা পুত্ৰ আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ এইবাৰ বিপদত পৰিছে বিধায়ক অখিল গগৈ AIUDFৰ গোচৰৰ ভিত্তিত অখিল গগৈলৈ সমন জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ বিধায়ক অখিল গগৈলৈ এইবাৰ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী বদৰুদ্দিন আজমল সন্দৰ্ভত কৰা মন্তব্যক লৈ AIUDFৰ সাধাৰণ সম্পাদক সিদ্দিক আলী ঠাকুৰীয়াৰ অভিযোগৰ ভিত্তিত 48 ঘণ্টাৰ ভিতৰত উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে যোৱা বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এক গোচৰ তৰিছিল AIUDFৰ সাধাৰণ সম্পাদকগৰাকীয়ে AIUDFে দাখিল কৰা অভিযোগ অনুসৰি ভিত্তিহীন কিছু কথাৰে মানুহক বিপদে পৰিচালিত কৰা মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে অখিল গগৈৰ তেনে কাৰ্য জনমানসত এগৰাকী ব্যক্তিৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰে বুলি AIUDFে অভিযোগ উত্থাপন কৰিছে উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইটামান দিন ধৰি অখিল গগৈয়ে ধুবুৰীত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে লোকসভা সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ ভিন্ন প্ৰান্তত বিশাল জনসভা সম্বোধন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৰাজ্যত পুনৰ জ্বলাই দিলে এখন আৰক্ষী থানা বটৰদুৱাৰ দৰে অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে বৈঠালংছত অসম মেঘালয় সীমান্তৰ তাপাৰ এখন আৰক্ষী পহৰা চকী জ্বলাই দিলে দুৰ্বৃত্তই বটৰদুৱাৰ দৰে অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে বৈঠালংছত অসম মেঘালয় সীমান্তৰ তাপাৰ এখন আৰক্ষী পহৰা চকী জ্বলাই দিলে দুৰ্বৃত্তই লোকসভা নিৰ্বাচনৰ বাবে নিৰ্মাণ কৰা হৈছিল এই আৰক্ষী পহৰা চকীখন আৰক্ষী নথকাৰ সুযোগ লৈ খাচী দুৰ্বৃত্ত জ্বলাই দিয়াৰ অভিযোগ এই আৰক্ষী পহৰা চকীখন উল্লেখযোগ্য যে পূৰ্বে এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে খাচী দুৰ্বৃত্তৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ
ৰাজ্যত পুনৰ ড্ৰাই ডে ঘোষণা। ৰাজ্যত পুনৰ 3 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। 5 মে'ৰ বিয়লি 5 বজাৰ পৰা 7 মে'ৰ বিয়লি 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত বন্ধ থাকিব সকলো মদৰ দোকান। ৰাজ্যত পুনৰ 3 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। গুৱাহাটী মহানগৰীতো ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে নটিচ জাৰি নিৰ্বাচন আয়োগৰ। 5 মে'ৰ বিয়লি 5 বজাৰ পৰা 7 মে'ৰ বিয়লি 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। 7 মে'ৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ। ড্ৰাই ডেৰ সময়ছোৱাত বন্ধ ৰাখিব লাগিব সকলো সুৰাৰ বিপণী। আৰু লগতে এই সময়ছোৱাত সুৰা ক্ৰয় বিক্ৰয়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা। পৰৱৰ্তী খবৰ, প্ৰযুক্তিয়ে বিপদ মাতিছে বিশ্বৰ মানৱ জাতিলৈ। বছৰটোৰ প্ৰথম 4 মাহত বিশ্বজুৰি চাকৰি হেৰুৱালে 80,000 IT কৰ্মচাৰীয়ে। তথ্য আৰু প্ৰযুক্তিৰ খণ্ডত দ্ৰুতগতিত হ্ৰাস পাইছে চাকৰিৰ সংখ্যা। layup.fyiৰ শেহতীয়া তথ্য অনুসৰি 2024 চনৰ প্ৰথম 4 মাহত বিশ্বজুৰি 80,000তকৈ অধিক IT কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তথ্য অনুসৰি 2024 চনৰ জানুৱাৰীৰ পৰা 3 মে'লৈকে বিশ্বৰ 281টা IT কোম্পানীৰ 80,628জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইয়াৰ পূৰ্বে 2022 আৰু 2023 চনত বিশ্বৰ বিভিন্ন IT কোম্পানীৰ পৰা 4,25,000 কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। 2022 চনৰ তুলনাত 2023 চনত প্ৰায় 59% অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। অতি শেহতীয়াকৈ আমেৰিকাৰ IT কোম্পানী স্প্ৰিংকলাৰৰ পৰা 116জন কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। লগতে এই সপ্তাহতে ফিটনেছ কনচালটেন্সি পেলটনে নিজৰ 15% কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। ফলত এই সপ্তাহত প্ৰায় 400 শ্ৰমিকে চাকৰি হেৰুৱাব লগা হৈছে। খবৰ অনুসৰি শেহতীয়াকৈ গুগলৰ মূল টীমৰ পৰাও 200জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। শেহতীয়াকৈ ইলন মাস্কৰ কোম্পানী টেছলাই 100ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। কেইসপ্তাহমানৰ আগতে টেছলাই নিজৰ 10% কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এই সংস্থাটোত মুঠ কৰ্মচাৰীৰ সংখ্যা আছিল 14,000। জানিব পৰা মতে টেছলাৰ চাৰ্জিং টীমৰ সকলো সদস্যক ক্ৰমান্বয়ে বৰ্খাস্ত কৰা হ'ব। ভাৰতত পৰিবহণৰ সহযোগী কোম্পানী ওলায়ো নিজৰ 10% শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে জনাইছে যে এই চাকৰিচ্যুতি প্ৰক্ৰিয়াই সংস্থাটোক সুশৃংখলিত কৰি ৰাখিব। মুঠতে প্ৰযুক্তিয়ে বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। শীঘ্ৰে আপুনি কৰক আধাৰ কাৰ্ড আপডেট, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা UIDAIৰ। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীলৈ ডাঙৰ খবৰ। আপুনি আধাৰ কাৰ্ড আপডেট কৰিলেনে? যদি কৰা নাই তেন্তে শীঘ্ৰেই কৰক আধাৰ কাৰ্ড আপডেট, অন্যথা আপুনি পৰিব বিপদত। আধাৰ আপডেট কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 14 জুন 2024ৰ ভিতৰত আপুনি কৰিব লাগিব আপডেট। এই সন্দৰ্ভত UIDAIয়ে জাৰি কৰিছে নিৰ্দেশনা। কেনেকৈ কৰিব আধাৰ আপডেট চাওঁ আহক। আপুনি বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ আপডেট। UIDAI.gov.in এই ৱেবছাইটলৈ যাওক আৰু আপুনি বিনামূলীয়াকৈ কৰক আধাৰ আপডেট।